Hello guys, good morning. মোৰ অন্যটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো। আজি মই আপোনালোকক বনাই দেখুৱাম এইবোৰ অমৰা আৰু মাছৰ এটা সুন্দৰ ৰেচিপি কেনেকেনো বনাও মই আপোনালোকক আজি দেখুৱাম। প্ৰথমতে মই অমৰাখিনি এই দুফালকে কাটি লওঁ। অমৰাখিনি মই ধুনীয়াকৈ দুফালকে কাটি ললো। এতিয়া এই মাছখিনি মই অলপ নিমখ আৰু হালধি দি পিনে ফ্ৰাই কৰি লওঁ। নিমখ হালধি দি ললো আৰু এতিয়া মই ধুনীয়াকৈ সানি লওঁ মাছখিনি নিমখ হালধিখিনি মিলাই দিওঁ তাৰপিছত ফ্ৰাই কৰিব লাগিব। কেৰাহী পাতি দিলোঁ, কেৰাহী গৰম হ'ল। এতিয়া মই তেল দি দিওঁ। তেলো গৰম হ'ল। এতিয়া মই এইখিনি ফ্ৰাই কৰি লওঁ। অমৰাখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। একো নিদিওঁ, নিমখো নিদিওঁ, হালধিও নিদিওঁ, অকল জাষ্ট প্ৰথমতে ফ্ৰাই কৰি লওঁ। অমৰাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই নমাই দিওঁ। এইখিনি তেলতে আকৌ মই মাছখিনি ফ্ৰাই কৰিম। অমৰাখিনি নমাই দিলোঁ। এতিয়া এই মাছখিনি লৈ লৈছোঁ, মাছখিনি ফ্ৰাই কৰোঁ। আপোনালোকে অমৰাৰ লগত সৰু মাছো বনাব পাৰে। মই পিছ মাছ আছিলে সেইকাৰণে মই ডাঙৰ মাছে বনাইছোঁ। মাছ কেইপিছো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই মাছ কেইপিচ নমাই দিওঁ। মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি দিলোঁ। এইখিনি অমৰাখিনিও দুফালকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে মই পিঁয়াজ ৰচুন অকণমান থুতুলিয়াই লৈছোঁ আৰু এইফালে কেঁচা জলকীয়া লৈ লৈছোঁ। এতিয়া মাছ ভজা তেলখিনিতো ঢেৰ থাকিলে, এইখিনি তেলতে মই এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজ দি দিছোঁ। এতিয়া অলপ হালধি দি দিওঁ। এতিয়া এই ফ্ৰাই কৰি থোৱা অমৰাখিনি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। মই অকণমান লৰাই দিওঁ। এতিয়া মই ইয়াত পানী দি দিম। যিহেতু মাছৰ জোল বনাম অমৰা দি, সেইকাৰণে অলপ পানী দি দিওঁ। ধুনীয়াকৈ উতল আহিবলৈ ঢাকনখন লগাই দিওঁ। এতিয়া 5 মিনিটমান উতল আহিবলৈ দিওঁ। এতিয়া 5 মিনিট হৈ গ'ল। ঢাকনখন উঠাই চাওঁ। ধুনীয়াকৈ উতলি আছে। অমৰাখিনি সিজিলে নাই চাওঁচোন। বৰ ধুনীয়াকৈ সিজিলে, অমৰা ভাঙি গৈছে। এতিয়া মই ইয়াত এই খুন্দি থোৱা ৰচুন অলপ দি দিওঁ আৰু এই কাটি থোৱা জলকীয়া, কেঁচা জলকীয়া আছিলে কাটি থোৱা, এয়া দি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিওঁ। এতিয়া অকণমান উতলিবলৈ দিওঁ। তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। এতিয়া মই অকণমান নেমু এটুকুৰা লৈছিলোঁ। এই নেমু এটুকুৰাটো অলপকৈ টেঙা হওক অকণমান চেপি দিওঁ। নেমু গোন্ধত এনেও ভালো লাগে খাই। এতিয়া মোৰ তৰকাৰী পৰিৱেশন কাৰণে হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাবচোন, বহুত সোৱাদ হয়। এতিয়া তৰকাৰীখন হৈ গ'ল যেতিয়া নমাই দিওঁ আৰু গেছ বন্ধ কৰি দিওঁ।
আপোনালোকে এইদৰে বনাই খাবচোন, ইমানেই সোৱাদ হয়। এবাৰ খাই চাব মই বনোৱাৰ দৰে ৰেচিপিটো। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।